হালেলুয়া প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ গীতমালা 28 অধ্যায়ৰ 7 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, যিহোৱা মোৰ বল আৰু ঢাল স্বৰূপ, মোৰ মনে তেওঁত ভৰসা ৰখাত মই উপকাৰ পাইছোঁ। এই হেতুকে মোৰ মনে উল্লাস কৰিছে, মই নিজ গানেৰে তেওঁৰ ধন্যবাদ কৰিম। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, এতিয়া দাউদে এনেকৈ গান ৰচিত কৰিছে, এনেকৈ গানৰ যোগেৰে আৰাধনা কৰিছে যে তেওঁ এনেকৈ কৈ আছে, যিহোৱা মোৰ বল বুলি কৈছে আৰু ঢাল স্বৰূপ। তেওঁ আমাৰ শক্তি হয়, তেওঁ আমাৰ বল হয়, আৰু তেওঁৰ বাদে আমি কাক ভৰসা কৰিম? তেওঁ একমাত্ৰ ঈশ্বৰ হৈ যাক আমি নিৰ্ভৰ কৰিব পাৰোঁ, আমি ঢাল হিচাপে তেওঁক ল'ব পাৰোঁ। হালেলুয়া। আৰু দাউদে সেইকাৰণে কৈছে যে ইয়াতে মোৰ মনে তেওঁৰ ভৰসা ৰখাত মই উপকাৰ পাইছোঁ কৈছে। যিমান ভৰসা ৰখা প্ৰত্যেকজন ব্যক্তিৰে উপকাৰ হয়, তেওঁ উপকাৰ কৰে, তেওঁ আশ্ৰয় লোৱাবিলাকক তেওঁ মৰম কৰে, তেওঁ আশ্ৰয় লোৱা লোকবিলাকক তেওঁ প্ৰেম কৰে আৰু উপকাৰ কৰে। আমেন। আৰু দাউদে কৈ আছে যে এইটোকে মোৰ মনে উল্লাস কৰিছে কৈছে। যিহোৱাই যে তেওঁক উপকাৰ কৰিছে, সহায় কৰিছে, সেইকাৰণে দাউদৰ মনে যিহোৱাৰ উল্লাস কৰিছে। আজি দাউদৰ ঈশ্বৰ আমাৰো ঈশ্বৰ হয়। আমি যদি তেওঁক সম্পূৰ্ণ মনেৰে ভৰসা কৰোঁ, নিৰ্ভৰ কৰোঁ, তেওঁ আমাক উপকাৰ কৰিব, আৰু তেওঁ উপকাৰ কৰা হেতুকে আমি উল্লাস কৰিম। তেওঁ যে আমাক উপকাৰ কৰিছে, উদ্ধাৰ কৰিছে, তাৰ কাৰণে আমি তেওঁক ধন্যবাদ দিম। সেইকাৰণে দাউদে কৈছে, মই নিজ গানেৰে তেওঁৰ ধন্যবাদ কৰিম বুলি কৈছে। তেওঁ সেইকাৰণে গান বনাইছিলে, তেওঁ প্ৰত্যেকটো ক্ষণত যিহোৱাই ৰক্ষা কৰিছিলে, তেওঁক সহায় কৰিছিলে, ঢাল স্বৰূপ হৈছিলে। সেইকাৰণে তেওঁ গীতমালাত তেওঁ গান ৰচিত কৰিছে, স্তুতিৰ যোগেৰে, গানৰ যোগেৰে তেওঁক ধন্যবাদ কৰিছে। আমেন। সেইকাৰণে আমাৰ জীৱনতো আমি তেওঁত ভৰসা কৰিব লাগে, কিয়নো বাইবেলে কৈছে মানুহৰ ভৰসা ৰখাটো শাপগ্ৰস্ত বুলি কৈছে। সেইকাৰণে আমি মানুহৰ ভৰসা ৰখাতকৈ আমি আমাৰ নিজ ঈশ্বৰ যিহোৱাত ভৰসা ৰখাটো ভাল, কিয়নো তেওঁৱে আমাক অতি বিপদৰ সময়ত, আজি মানুহে আপোনাক সহায় কৰিছে, কালি কথা শুনাব, আজি আপোনাৰ বন্ধুৱে আপোনাৰ লগত ঠগ বাজ কৰিব, কিন্তু ঈশ্বৰ তেনেকুৱা নহয়। ঈশ্বৰ আমাৰ প্ৰাণ যোৱা সময়লৈকে আমাৰ লগত থাকিব, তেওঁ অনন্তকাললৈকে তেওঁৰ দয়াটো আমাৰ কাৰণে দিব। আমেন। কিন্তু আমাৰ বন্ধু বৰ্গ, পৰিয়াল ডাবল খুজিব, আপোনাক সহায় কৰাৰ যোগেৰে আপোনাৰ পৰা দুগুণ খুজিব। আজি ভালে আছে, কালি আপোনাক দেখিব নোৱাৰিব, কিন্তু জীৱিত ঈশ্বৰে এনেকুৱা নহয়। জীৱিত ঈশ্বৰে তেওঁৰ প্ৰেমটো, তেওঁৰ দয়াটো চিৰকাললৈকে, আজিকালি কাৰণে নহয়, সদাকাললৈকে। হালেলুয়া। সেইকাৰণে আমি তেওঁক গানেৰে, গীতেৰে স্তুতি কৰিব লাগে, প্ৰশংসা কৰিব লাগে, তেওঁৰ মহিমাটো আমি বৰ্ণাব লাগে। আমেন। প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে, সুন্দৰ দিনৰ কাৰণে। তুমি যে জীয়াই থকা জনা হয়, তুমি যে মৰমীয়া দয়ালু ঈশ্বৰ, তুমি যে গ্ৰাহকৰে ঈশ্বৰে পৰাক্ৰম ঈশ্বৰ, সৰ্বোপৰি শক্তিমান ঈশ্বৰ যিহোৱা। ধন্যবাদ প্ৰভু, তোমাৰ দয়া, তোমাৰ অনুগ্ৰহ আমাৰ লগত আছে, আৰু সদায় যদি আমি তোমাক ধন্যবাদ দিব পাৰোঁ। তুমি আমাৰ ঢাল হয় প্ৰভু, আৰু সদায় তোমাৰ মানুহবিলাকক তুমি ঢাল হিচাপে আমাক ৰক্ষা কৰিবা। ধন্যবাদ প্ৰভু। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।